নমস্কাৰ ডেয়াৰ বুক কিপাৰ্ছ বাইদেউসকল। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে কি হৈছে এটা প্ৰব্লেম আপোনালোকে ফেচ কৰি আছে যে SHGবোৰ যেতিয়া আপোনালোকে আপলোড কৰে কি হয়, SHGটো আপলোড হয় কিন্তু আপলোড ছাকচেছফুল দেখায়, কিন্তু SHGটোত লক লাগে, মেম্বাৰত লক নালাগে। যদি মেম্বাৰত লক লাগে, এজন বা দুজন তিনিজনৰ লক লাগে, বাকী কেইজনৰ লগ নালাগে আৰু SHGটোত লগ লাগি এনেকৈ আপোনালোকৰ SHGবোৰ আপলোড হয় আৰু BPM লগইনত সেইটো SHG গৈ নাপায়। তো এইটো কি কাৰণত হৈ আছে সেইটো আমি আজি সেইটোৰ সলিউশ্যন ওলাম আজি। তো আমি এতিয়া SHGত গ'লোঁ। যেনেকৈ এইটো মোৰ এটা SHG আছে, ভূমি SHG ওপৰত আছে। তো ইয়াতে যদি আপোনালোকে কোনোবা SHG আপলোড দিছে, ইয়াতেতো তলা অপশ্যনটো আহিয়ে থাকিব। তলা অপশ্যনটো আহি থাকে কিন্তু আপোনালোকৰ মেম্বাৰ্ছত তলা নালাগে। তো এতিয়া আপোনালোকে কি কৰিব যে এইটো চাই আছে যে মোৰ এইটো যে SHGত মেম্বাৰজনী আছে আদৰিবালা দাস। তো এই মেম্বাৰজনীত এইটো চাৰ্কলটো যে আছে এইটোত কি হৈ আছে, সেউজীয়া কালাৰ হৈ আছে, হালধীয়া কালাৰ হৈ আছে এইটো। তো হালধীয়া হৈ আছে আৰু ইয়াতে তলত চাওক বাকী এইকেইজন মেম্বাৰ কি হৈ আছে, গ্ৰীণ কালাৰ হৈ আছে, সেউজীয়া কালাৰ হৈ আছে। তো এতিয়া এইটো কিয় হৈ আছে এনেকুৱা, তো আপোনালোকে এই যদি আপোনাৰ SHGৰ মেম্বাৰবোৰত যদি এটা সেউজীয়া এটা হালধীয়া এনেকুৱা হৈ থাকে, যেতিয়া আপোনালোকে SHGটো আপলোড কৰাৰ লগে লগে কি হয়, যোন মেম্বাৰজনী এনেকুৱা হালধীয়া হৈ থাকে সেই মেম্বাৰজনীৰ লক লাগি যায়, আপলোড হয় সেই মেম্বাৰজনী, কিন্তু যোনটো সেউজীয়া হৈ থাকে সেইটো আপলোড নহয়। তো এতিয়া আপোনালোকে এইটো সলিউশ্যন কেনেকৈ ওলাব যে এইটো গীতা পাল যে ইয়াতে আছে আপোনালোকৰ দেখা পাইছে। তো এই গীতা পালজনী যে আছে আমাৰ কি হৈ আছে, ইয়াতে তেওঁ সেউজীয়া হৈ আছে। মই তাত এনেকৈ সোমাই গৈছোঁ, তথাপি তেওঁ কিন্তু এনেকুৱা তাৰ চাৰ্কেলটো হালধীয়া হোৱা নাই। আপোনালোকে কি কৰিব লাগিব, ইয়াতে সোমাই ক'ৰবা না ক'ত এটা ক্লিক কৰি দিব আপোনালোকে। কিবা ডিটেইলছ যি ডিটেইলছ আছে, যেনিবা ইয়াতে এড্ৰেছ আছে, মোবাইল নাম্বাৰ, যিকোনো ডিটেইলছত আপোনালোকে এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কি হ'ল, গীতা পাল এই মেম্বাৰজনী হালধীয়া হৈ গ'ল। তো এনেকৈ আপোনালোকে ক'ৰবা না ক'ৰবা এটা জেগাত ক্লিক কৰি দিব। ক্লিক কৰি বেক আহিব, অহাৰ পিছত মেম্বাৰজনী কি হ'ব, হালধীয়া হৈ যাব। যেতিয়া গোটেইকেইজন মেম্বাৰ আপোনালোকৰ হালধীয়া হৈ যাব, হালধীয়া হোৱাৰ পিছত আপুনি কি কৰিব, এই SHG প্ৰফাইলত যাব। যোৱাৰ পিছত তলত আমাৰ কি আছে, ইয়াতে ৰেজুলেশ্যন কপি। কিছুমান বাইদেউৰ কি হয়, ইয়াতে ৰেজুলেশ্যন কপিটো আগৰ পৰা থাকে, তথাপি আপোনালোকে যেতিয়া আপলোড দিব খোজে আপলোড নহয়। আপোনালোকে কি কৰিব, যিমানে আপোনালোকৰ SHG এই অপশ্যনটোত ৰেজুলেশ্যন কপিটো থাকক না কিয়, আপোনালোকে তথাপি কি কৰিব, এই কেমেৰাত যাই এটা ফটো ৰেজুলেশ্যন কপি আৰু এটা দি দিব। যেনিবা মই এনেই এটা ফটো দিলোঁ, দিয়াৰ পিছত ছেভ কৰিলোঁ। ইয়াতে চাওক আপোনালোকে, এইটো মই ছেভ কৰিছোঁ। ছেভ কৰাৰ পিছত মই যেতিয়া বেক আহিম, অহাৰ পিছত কি হৈছে, এইটো SHG হালধীয়া হৈ গৈছে। এতিয়া আপোনালোকৰ যেতিয়া গোটেইকেইটা মেম্বাৰ্ছ তাৰপিছত SHGটো হালধীয়া হৈ যাব, তেতিয়া আপোনালোকৰ ইয়াতে কি হ'ব, আপলোড অপশ্যনটো আহিব। যিমানলৈকে আপোনালোকৰ আৰু কিছুমান ক্ষেত্ৰত কি হয়, যদি SHGটো হালধীয়া হয়, আপোনাৰ এইটো ওপৰত যদি SHG চাৰ্কেলটো যদি হালধীয়া হয়, তথাপি আপোনাৰ আপলোড হ'ব, SHGটো লক লাগিব। কিন্তু মেম্বাৰ যদি গ্ৰীণ কালাৰ হৈ থাকে, এনেকুৱা কালাৰ হৈ থাকে, সেইটো কি হ'ব, যেতিয়া আপলোড দিব আপুনি কি হ'ব, এই যে যিকেইজন মেম্বাৰ ইয়াতে হালধীয়া হৈ আছে সেইকেইজনহে খালি লক হ'ব আৰু বাকীবোৰ লক নহ'ব। তো আপোনালোকে অলপ চাই চিতি কামবোৰ কৰিব যাতে কিবা প্ৰব্লেম ফেচ নহয় আপোনালোকৰ। ধন্যবাদ।